নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে সিটিজেন নিউজ মই দিগন্ত ভৰালী আজি শাওনৰ প্ৰথমটো দিন হিন্দু ধৰ্ম অনুসৰি শাওনৰ এই মাহটো বিশেষ গুৰুত্ব আছে কাৰণ এই মাহত যদি আপুনি শিৱক আৰাধনা কৰে শিৱ সন্তুষ্ট হয় আৰু শিৱক আসলতে কেনেদৰে এই মাহত আৰাধনা কৰিব লাগে কিহেৰে শিৱক আসলতে পূজা অৰ্চনা কৰিব লাগে সেই বিষয়ে কথা পাতিবলৈ আমি উপস্থিত হৈছোঁ অসমৰ এখন ঐতিহ্যমণ্ডিত শক্তিপীঠ বিল্লেশ্বৰ দেৱালয়ত আৰু বিল্লেশ্বৰ দেৱালয়ৰ যি পৰিৱেশ আজি শাওনৰে প্ৰথম দিনটোত যথেষ্ট সংখ্যক ভক্তৰ ইয়াত ভিৰ পৰিলক্ষিত হৈছে ৰাতিপুৱাৰ পৰা পূজা অৰ্চনা চলিছে শিৱৰ আৰাধনা চলিছে আৰু পুৰোহিতৰ যি মন্ত্ৰ উচ্চাৰণ সেই মন্ত্ৰ উচ্চাৰণে আসলতে সমগ্ৰ অঞ্চলে বিৰাজমান হৈ উঠিছে আমি কিছু দৃশ্যাংশ দেখাবলৈ যত্ন কৰিছোঁ আৰু তাৰ লগে লগে আমি কথা পাতিব বিচাৰিম এই দেৱালয়খনৰ দলৈ ৰঞ্জিত মিশ্ৰ ডাঙৰীয়াৰ সৈতে আমি কথা পাতিব বিচাৰিম শাওনৰ আসলতে মাহত বা শাওনৰ সোমবাৰত কেনেদৰে পূজা অৰ্চনা কৰিলে দেৱাদিদেৱ মহাদেৱ আসলতে সন্তুষ্ট হয় আমি সেই বিষয়ে কথা পাতিবলৈ যত্ন কৰিম ডাঙৰীয়া আপোনাৰ সৈতে আমি কিছু কথা পাতিব বিচাৰিম যেহেতু শাওনৰ যি প্ৰথমটো দিন আৰু শাওনৰে প্ৰথমটো দিনত যথেষ্ট ভক্তৰ মানে ইয়াত আহি উপস্থিত হৈছে সকলোৱে দেৱাদিদেৱ মহাদেৱৰ ওচৰত সেৱা জনাইছে প্ৰাৰ্থনা কৰিছে আচলতে শাওনৰ মাহত কেনেদৰে মানে শিৱ বাবাক পূজা কৰিলে শিৱ বাবা সন্তুষ্ট হয় চাওক প্ৰথমতে সকলো ভক্তগণকে প্ৰণাম জনাইছোঁ আজি পবিত্ৰ শাওনৰ প্ৰথমটো দিন এই প্ৰথম দিনত ৰাতিপুৱাৰে পৰা যথেষ্ট ভক্ত ইয়ালৈকে আহিছে আমাৰ ঐতিহাসিক এই বিল্লেশ্বৰ দেৱালয়ত আজিৰে নহয় বা সমগ্ৰ এনেকুৱা শিৱপীঠবিলাকত আমাৰ এইখন শৈৱ শক্তিপীঠ এই পীঠবিলাকত এনেকৈ শাওনৰ মাহত পূজা অৰ্চনা কৰা হয় যথেষ্ট মৰম মানুহে যথেষ্ট ভক্তিভাৱ মনত ৰাখি শাওনৰ মাহত প্ৰায় লঘোণে থাকি আমাৰ বাবা দেৱাদিদেৱ মহাদেৱক পূজা অৰ্চনা কৰে আৰু ইয়াত শাওনৰ মাহত পূজা অৰ্চনা কৰিলে এটা সুফল পোৱা যায় বুলিও মানে এটা হেৰি আছে অতীত প্ৰবাদ এটা আছে গতিকে তেওঁতো তৎক্ষণাত সন্তুষ্ট মন হোৱা মানুহ দেৱতা মানে তেওঁক বিল্বপত্ৰৰে পূজা কৰিলেই বেছি ভাল হয় পুৰুষ হওক মহিলা হওক সকলোৱে সুন্দৰভাৱে এদিন হ'লেও এই মানে দেৱালয়লৈ আহি মানে মনৰ আশা পূৰণ কৰাৰ কাৰণে বাবাৰ শ্ৰীচৰণত পূজা অৰ্চনা কৰে আৰু শাওনৰ সোমবাৰবোৰ বিশেষকৈ তাৎপৰ্য সোমবাৰত মানে তেখেতৰ আমাৰ হেৰিমতে তেখেতৰ সোমবাৰটোৱে আটাইতকৈ প্ৰিয় বাৰ তেখেতৰ জনমবাৰ এনেকৈ ধাৰণা কৰা হয় গতিকে অতি সুন্দৰভাৱে মানে পূজা অৰ্চনাবোৰ মানুহে কৰে শাওনত আপুনি দেখিব প্ৰতিটো সোমবাৰ নহয় প্ৰতিটো দিনতে ইয়াত লোকাৰণ্য হৈ থাকিব গোটেই সোমবাৰ অহা আগষ্টৰ 19 তাৰিখ পূৰ্ণিমা হ'ব আজিৰে পৰা ষ্টাৰ্ট হৈ এই পূৰ্ণিমা হ'ব আমাৰ 21 তাৰিখ বিশেষকৈ 21 তাৰিখৰ পৰা বেছি হ'ব এইটো মানে 19 আগষ্টলৈকে দিব বিচাৰিম যেহেতু শাওনৰ সোমবাৰত যথেষ্ট ভক্তৰ ভিৰ পৰিলক্ষিত হয় শিৱস্থানবিলাকত শৈৱপীঠবিলাকত যিহেতু যথেষ্ট ভক্তৰ পৰিলক্ষিত হয় সোমবাৰে কিয় বিশেষভাৱে মানে শিৱক পূজা কৰিব লাগে সোমবাৰটো চাওক সোমবাৰতে শিৱৰ জনমবাৰ বুলি কোৱা হয় আৰু শাওনৰ মাহতে শিৱৰ যে জনম এনেকুৱা এটা প্ৰবাদ আছে আমিও অতীজৰে পৰা শুনি আহিছোঁ যে ভগৱানটো দেৱালয়বিলাকত এইটো যিহেতু দেৱতাৰ আলয় ইয়াত বাবা সদায় বিৰাজমান হৈ থাকে গতিকে সোমবাৰটোত বিশেষকৈ পাম বুলি সোমবাৰটো চাওঁ ৰবিবাৰৰ পিছত সোমবাৰ গোটেই খোলাবাৰ গতিকে সোমবাৰটোত তেখেতক লগ পোৱাৰ কাৰণে গোটেই সহজসাধ্য বুলি আৰু খুব কম আবেদন কৰিলেও তেখেত সন্তুষ্ট হয় মানে কিহেৰে পূজা কৰিলে বাবা সন্তুষ্ট হয় শাওনৰ মাহত বিশেষকৈ বাবাকতো আমিতো বহুত মানে ধূপ নৈবেদ্য চাকিৰেই পূজা কৰোঁ বিল্বপত্ৰৰ যিটো বেলপাতৰ পূজাটো আটাইতকৈ আৰু তেওঁক জল ঢাক দিব লাগে জল দিয়া বা গাখীৰ আমাৰ যেনেকৈ এৱা গাখীৰ শিৱলিংগত এইটো সেই দিনটোৰ কাৰণে বেছি মানে প্ৰযোজ্য বেলপাতৰ সংখ্যা কিমান হ'ব লাগে ধৰক মানে বেলপাতৰ সংখ্যা থাকে 108টা বেলপাত থাকে এতিয়া চাওক আমাৰ এইবোৰ মন্দিৰত যথেষ্ট ভক্তৰ ভিৰ হয় সকলোতো 108টা ঢালাৰ সময় নাথাকিব গতিকে এটাত যেনেকৈ পাব তেওঁ 108টাটো তেনেকৈই পাব মুঠতে বিল্বপত্ৰৰে তেওঁক সন্তুষ্ট কৰক
নিশ্চয়কৈ আমি দৰ্শকসকলক এটা কথা জনাইছোঁ যে শাওনৰ যিহেতু আজি প্ৰথমটো দিন আৰু শাওনৰ এই প্ৰথমটো দিনত আৰু শাওনৰ মাহত আচলতে শিৱ বাবাক কেনেদৰে আচলতে পূজা অৰ্চনা কৰিলে শিৱ বাবা সন্তুষ্ট হয় সেই কথাত ইতিমধ্যে আমি কথা পাতিছোঁ আৰু আমাক এই কথাসমূহৰ উত্তৰ দিছে আমাৰ এই দেৱালয়খনৰ দলৰ ৰঞ্জিত মিশ্ৰ ডাঙৰীয়াই। আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি ভিতৰৰ ভাগৰ কিছু দৃশ্য আমি দেখাবলৈ যত্ন কৰিছোঁ। এখন অসমৰ ঐতিহ্যমণ্ডিত অৰ্থাৎ ভাৰতবৰ্ষৰ এখন ঐতিহ্যমণ্ডিত শক্তিপীঠ আৰু শক্তিপীঠখনত আচলতে ৰাতিপুৱাৰ পৰা যথেষ্ট ভক্তৰ পৰিলক্ষিত হৈছে আৰু পুৰোহিতৰ যি মন্ত্ৰোচ্চাৰণ পুৰোহিতৰ যি বেদধ্বনি আচলতে বেদধ্বনিতে সমগ্ৰ অঞ্চলটো মুখৰিত হৈছে আৰু শাওনৰ প্ৰথমটো দিনত আচলতে যথেষ্টখিনি ভক্তৰ ইয়াত ভিৰ পৰিলক্ষিত হৈছে। মই অকণমান আপোনাৰ ওচৰলৈ আহিম যিহেতু আজি শাওনৰ প্ৰথমটো দিন। আমি অকণমান মন্ত্ৰ আমি যদি আপুনি পাৰে আমি এই মুহূৰ্তত আমি অকণমান মন্ত্ৰ আমি দৰ্শকসকলক শুনাবলৈ যত্ন কৰিছোঁ। ওম বধুকাভান ত্ৰিনেত্ৰং শশী সকল ধৰং স্মেৰ ভক্তম বহন্তং হস্তশূল কপালং বৰদম হেব্যম চাৰু হাৰা নমামি বাম উৰুস্তাব্য চাৰু ভক্ত তুৎপল হস্তি নেচং দেহং মুনিমিল বিলেশ্ব ওম ভূখানাং পৃখানাং হিং সশক্তি গাৱী বিল্লেশ্ব শিৱায় নমঃ। আমি ইতিমধ্যে ৰঞ্জিত মিশ্ৰ ডাঙৰীয়াক সুধিছোঁ যে বেলপাতেৰে শিৱ বাবাক পূজা অৰ্চনা কৰিলে আচলতে খুব প্ৰসন্ন হয় সন্তুষ্ট হয়। আপুনি কি ক'ব বিচাৰিব? হয় নিশ্চয় সেইটোৱে বেলপাতেৰ আৰু আপোনাৰ গাখীৰেদি পূজা শিৱ বাবাক যিটো পূজা কৰা হয় শিৱ সন্তুষ্ট হয়। সোমবাৰে আচলতে বিশেষকৈ শিৱ বাবা সন্তুষ্ট হয় বুলি ৰঞ্জিত মিশ্ৰ ডাঙৰীয়াই জনাইছে। হয় সেইটো সঁচা কথা। সোমবাৰে আপোনাৰ নিৰামিষ ভোজি কৰি আপোনাৰ যিটো পূজা পাতল কৰা হয় তাতে শিৱক ভালদৰে নিয়ম নীতি আছে নেকি ধৰক মানে কিবা এটা নিয়ম পালন কৰি আহিব লাগে নেকি? পালন মানে আমাৰ এইটো শাওণ মাহত আমাৰ প্ৰায় নিৰামিষ থকাটো বেছি ভাল। মাছ মাংস খাব নালাগে। নিৰামিষ থাকিলে আপুনি পূজা শাওণ মাহটো পবিত্ৰ মাহ বুলি কোৱা হয় সেইকাৰণে নিৰামিষ কৰিলে বেছি ভাল হয়। ধৰক মানে পুৱাৰ ভাগত পূজাটো ভাল নে ৰাতিৰ ভাগত ভাল নে সন্ধিয়াৰ ভাগত ভাল? এইটো আৰু সেনেকুৱা কথা নাই। এইটো আপুনি যেতিয়া মনৰ পৰা বিচাৰে তেতিয়াই আপুনি কৰিব পাৰে। আজি কেনেকুৱা ভক্তৰ ভিৰ কেনেকুৱা? ভক্তৰ ভিৰটো অগণন আহি আছে যাই আছে পুৰা আহি আছে। এইকেইদিন নিশ্চয় ভক্তৰ ভিৰ হ'ব আৰু অহা সোমবাৰে আৰু বেছি হ'ব আপোনাৰ এইকেইদিনতকৈ। ঠিক আছে আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ব্যস্ততাৰ মাজত আমি কিছু কথা পাতিছোঁ যিহেতু আমি উপস্থিত আছোঁ অসমৰ এখন ঐতিহ্যমণ্ডিত দেৱালয় আৰু দেৱালয়ৰ আমি ভিতৰৰ ভাগত যি দৃশ্য সেই দৃশ্য দেখাইছোঁ আৰু ইয়াত যথেষ্ট ভক্তৰ আচলতে ভিৰ পৰিলক্ষিত হৈছিল আজিৰ দিনটোত। কিন্তু শাওনৰ যিহেতু প্ৰথমটো দিন আজি শাওনৰ প্ৰথমটো দিনত আচলতে যিসমূহ শৈৱপীঠ আছে আৰু শৈৱপীঠসমূহত আচলতে এনেদৰে ভক্তৰ ভিৰ পৰিলক্ষিত হৈছিল আৰু আমি দেৱালয়খনৰ যি দৃশ্য সেই দৃশ্যাংশ আমি কিছু আগবঢ়াইছোঁ আৰু ভক্তৰ ইয়াত যথেষ্ট সংখ্যক ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে। আমি কথা পাতিছোঁ যে আচলতে শাওনৰ মাহত কেনেদৰে পূজা অৰ্চনা কৰিলে বাবা শিৱ দেৱাদিদেৱ মহাদেৱ কেনেদৰে সন্তুষ্ট হ'ব, বেলপাতেৰে কেনেদৰে পূজা অৰ্চনা কৰিলে বা দেৱাদিদেৱ মহাদেৱ আচলতে সন্তুষ্ট হ'ব। আমি সেই বিষয়ে কথা পাতি আমি কিছু দৃশ্যাংশ দেখুৱাই মই আজি অনুষ্ঠানৰ মাজৰ পৰা বিদায় লৈছোঁ।